এই তিনিটা বেংকত একাউণ্ট থাকিলে সাৱধান, খালী হ'ব আপোনাৰ পকেট। অহা 1 এপ্ৰিলৰ পৰা দেশজুৰি বলবৎ হ'ব নতুন নিয়ম, আৰু এই নতুন নিয়ম নাজানিলে ভয়ংকৰ বিপদ আপোনাৰ। 1 এপ্ৰিলৰ পৰা কোন কোন বেংকৰ কি নিয়ম সলনি হ'ব সবিশেষ তথ্য জনাই আছোঁ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক, আৰু আপোনাৰ কোনটো বেংকত একাউণ্ট আছে আপুনি কমেণ্টত জনাওক। এই তিনিটা বেংকত একাউণ্ট থাকিলে সাৱধান, 1 এপ্ৰিলৰ পৰা সলনি হ'ব কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম, আৰু ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ পকেটত। নাজানিলে ভৱিষ্যতে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব আপুনি। 1 এপ্ৰিলৰ পৰা কোন কোন বেংকৰ কি নিয়ম সলনি হ'ব চাওঁ আহক। 1 এপ্ৰিলৰ পৰা কেইবাটাও বেংকৰ লগত জড়িত নিয়ম সলনি হ'ব। ইয়াৰ ফলত সাধাৰণ গ্ৰাহকৰ পকেট আৰু দৈনন্দিন লেনদেনত প্ৰত্যক্ষ যথেষ্ট প্ৰভাৱ পৰিব। HDFC বেংক, পাঞ্জাৱ নেশ্যনেল বেংক চমুকৈ PNB আৰু বন্ধন বেংকৰ দৰে ডাঙৰ বেংকে ATM লেনদেন, UPI নগদ ধন উলিওৱা আৰু চাৰ্জৰ সন্দৰ্ভত নতুন নিয়ম ঘোষণা কৰিছে। এই পৰিৱৰ্তনৰ বাবে গ্ৰাহকে ATM ব্যৱহাৰ কৰাৰ সময়ত আৰু অধিক সাৱধান হ'ব লাগিব। প্ৰথমতে আছে HDFC বেংকৰ নিয়ম। HDFC বেংকে UPIৰ জৰিয়তে ATMৰ নগদ ধন উলিওৱা, ধন বিনামূলীয়া লেনদেনৰ সীমাত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈ গ্ৰাহকৰ বাবে এক বৃহৎ পৰিৱৰ্তন আনিছে। এই নতুন নিয়ম 2026 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব। অৰ্থাৎ UPI ব্যৱহাৰ কৰি ATMৰ পৰা যিকোনো গ্ৰাহকে ধন উলিয়ালে মাহেকীয়া বিনামূলীয়া লেনদেন হিচাপে গণ্য কৰা হ'ব। পূৰ্বে ইয়াক পৃথক বুলি গণ্য কৰা হৈছিল যদিও এতিয়া ইয়াক সাধাৰণ নগদ ধন উলিওৱাৰ দৰেই গণ্য কৰা হ'ব। যদি কোনো গ্ৰাহকে নিৰ্ধাৰিত বিনামূলীয়া সীমা অতিক্ৰম কৰে তেন্তে তেওঁলোকৰ পৰা প্ৰতিটো অতিৰিক্ত লেনদেনৰ বাবে 23 টকা আৰু লগতে GST প্ৰযোজ্য কৰি লোৱা হ'ব। 23 টকা আপুনি চাৰ্জ দিব লাগিব, লগতে GST দিব লাগিব। তাৰ পিছৰ নিয়মটো হৈছে PNB অৰ্থাৎ পাঞ্জাৱ নেশ্যনেল বেংকৰ ডেবিট কাৰ্ডক লৈ। কেইবাখনৰ ডেবিট কাৰ্ডত টকা উলিওৱাৰ সীমা হ্ৰাস কৰিছে পাঞ্জাৱ নেশ্যনেল বেংকে। পাঞ্জাৱ নেশ্যনেল বেংকে কিছু ডেবিট কাৰ্ডত দৈনিক ATMৰ পৰা পইচা উলিওৱাৰ সীমা হ্ৰাস কৰিছে। এই পৰিৱৰ্তন 2026 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব। কিছুমান কাৰ্ডৰ বাবে দৈনিক উলিওৱাৰ সীমা যেনে ৰূপে NCMC প্লেটিনিয়াম ডমেষ্টিক ডেবিট কাৰ্ড, এইদৰে কেইবাটাও কাৰ্ডত নিয়ম পৰিৱৰ্তন কৰিছে। এই কাৰ্ডসমূহৰ দৈনিক সীমা 1 লাখ টকাৰ পৰা 50,000 টকালৈকে হ্ৰাস কৰা হৈছে। একে সময়তে আন কেইবাটাও কাৰ্ড যেনে ৰুপিয়ে ছিলেক্ট ডেবিট কাৰ্ড, PNB ৰুপিয়ে ছিলেক্ট নিঅ', এইদৰে কেইবাটাও কাৰ্ডৰ সীমা যিসকলৰ নেকি 1,50,000 টকা আছিল তেওঁলোকৰ 75,000 টকালৈ হ্ৰাস কৰিছে পাঞ্জাৱ নেশ্যনেল বেংকে। আৰু 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম। তাৰ পিছৰ নিয়মটো হৈছে বন্ধন বেংকৰ। বন্ধন বেংকে বিনামূলীয়া ATM লেনদেনৰ সীমা সলনি কৰিছে। বন্ধন বেংকেও গ্ৰাহকৰ বাবে ATM লেনদেনৰ নিয়ম সলনি কৰিছে। নতুন নিয়ম অনুসৰি গ্ৰাহকে তেওঁলোকৰ বেংকৰ ATMত প্ৰতি মাহে 5টা বিনামূলীয়া বিত্তীয় লেনদেন আৰু সীমাহীন অবিত্তীয় লেনদেন কৰিব পাৰিব। কিন্তু মেট্ৰ' চহৰত এই সীমা অন্য বেংকৰ ATM ব্যৱহাৰ কৰাৰ সময়ত প্ৰতি মাহে 3টা বিনামূলীয়া লেনদেনত সীমাবদ্ধ থাকিব, য'ত বিত্তীয় আৰু অবিত্তীয় দুয়োটা লেনদেন অন্তৰ্ভুক্ত হ'ব। বিনামূলীয়া সীমা অতিক্ৰম কৰাৰ পিছত প্ৰতিটো লেনদেনৰ বাবে 23 টকা আপুনি দিব লাগিব, আৰু প্ৰতিটো অবিত্তীয় লেনদেনৰ বাবে 10 টকা মাচুল আৰোপ কৰা হ'ব। তদুপৰি একাউণ্টত বেলেঞ্চ অপৰ্যাপ্ত হোৱাৰ বাবে কোনো লেনদেন বিফল হ'লে 25 টকা চাৰ্জ আৰোপ কৰা হ'ব। অৰ্থাৎ আপোনাৰ একাউণ্টত পইচা নাথাকিলে আপুনি যদি ATMত গৈ পইচা উলিওৱাৰ কাৰণে চেষ্টা কৰে তেন্তে আপোনাৰ পৰা প্ৰতিবাৰত অৰ্থাৎ আপুনি যিমানবাৰ চেষ্টা কৰিব 25 টকাকৈ চাৰ্জ কাটিব বেংকে। এই নতুন নিয়ম ঘোষণা কৰিছে বন্ধন বেংকে। 1 এপ্ৰিলৰ পৰা সমগ্ৰ দেশজুৰি কাৰ্যকৰী হ'ব এই নতুন নিয়ম।